আজিৰে পৰা উত্তৰ গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ বালিচৰত আয়োজন কৰা হৈছে তিনিদিনীয়াকৈ হনুমান জয়ন্তী। আৰু মই বৰ্তমান উপস্থিত উত্তৰ গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ বালিচৰত। ইয়াৰ দক্ষিণ ফালে আছে উমানন্দ মন্দিৰ, ইয়াৰ পশ্চিম ফালে আছে অশোকানন্দ মন্দিৰ আৰু পূব ফালে আছে মণিকৰ্ণেশ্বৰ মন্দিৰ। আৰু এই সংগমস্থলী যে ব্ৰহ্মপুত্ৰ বালিচৰত বিগত বছৰ ধৰি এইবেলিও পৰম শিৱ মন্দিৰৰ উদ্যোগত আয়োজন কৰা হৈছে হনুমান জয়ন্তী। মই দেখুৱাইছো সামগ্ৰিক পৰিৱেশ আৰু দেখাইছো বিশাল আকৃতিৰ এটা পেণ্ডেল বনোৱা হৈছে। আৰু এই পেণ্ডেলতে অহা 3 দিনৰ ভিতৰত প্ৰায় 2,51,000 হনুমান চালিচা পাঠ কৰা হ'ব। তাৰ কাৰণে ইতিমধ্যে সজাই পৰাই তোলাইছে হনুমান জয়ন্তীৰ স্থলী। আৰু তাৰ কাৰণে যি ধৰণে ধৰ্মীয় পৰম্পৰাতে আজিৰে পৰা আৰম্ভ হ'ব। ব্ৰহ্মপুত্ৰৰ যে নৈৰ পানী ইয়াতে তুলি অনাৰ পিছতে এই ব্ৰহ্মপুত্ৰ বালিচৰত আয়োজন কৰা হ'ব হনুমান জয়ন্তী। মই দেখুৱাইছো সামগ্ৰিক পৰিৱেশ ব্ৰহ্মপুত্ৰৰ এই বালিচৰত বিগত বছৰ ধৰি এইবেলি পৰম শিৱ মন্দিৰৰ উদ্যোগত 3 দিনীয়া আয়োজন কৰা হৈছে হনুমান জয়ন্তী। আৰু আজিৰ দিনটোত যি বৈদিক পৰম্পৰা আৰম্ভ হবে হনুমান জয়ন্তী। মোৰ লগত বিষয়বী আছে, তেওঁৰ পৰা জানিব বিচাৰিম যে আজিৰ পৰা হনুমান জয়ন্তী আৰম্ভ, কি ক'ব? এই পৰম শিৱ মন্দিৰৰ পৰা যি আয়োজন কৰা হৈছে বৈদিক ধৰ্ম আৰু ইয়াত যি ধৰ্মীয় এটা পৰিৱেশ সৃষ্টি কৰা হৈছে তাৰ কাৰণে তেখেতসকলক আমি ৰাইজৰ পৰা ধন্যবাদ জনাইছো। কাৰণ ধৰ্মই হৈছে আমাৰ উত্তৰ গুৱাহাটীৰ এটা বৈশিষ্ট্য। ইয়াৰ চাৰিওফালে মঠ মন্দিৰ আজি বহু যুগৰ পৰাই সেই ধৰ্মৰ কথাকে প্ৰচাৰ কৰি আহিছে। গতিকে এই পৰম শিৱ মন্দিৰৰ তৰফৰ পৰা যি আজি কেইবাবছৰ ধৰি হনুমান জয়ন্তী পালন কৰা হৈছে, ইয়াত আহি পেলাই সকলো ৰাইজে উবুৰি খাই পৰিছে আৰু হনুমন্তৰ যি গুৰু কাষ্ঠা তাক প্ৰচাৰ কৰাৰ কাৰণে সহায়ক হৈছে বুলি পেলাই আমি ভাবিছো। নিশ্চয়কৈ যিহেতু বিগত বছৰতে এইবুলি হনুমান জয়ন্তী পালন কৰিছে। আৰু এই 3 দিনীয়া কাৰ্যসূচী আজিৰ যি প্ৰথম কাৰ্যসূচী আছে, ইয়াতে বৈদিক পৰম্পৰা ব্ৰহ্মপুত্ৰৰ পৰা এতিয়া পানী লৈ অনা হ'ব আৰু তাৰে কুণ্ডত প্ৰথম যি যজ্ঞ আৰম্ভ হ'ব। আৰু কাইলৈ উত্তৰ গুৱাহাটীত বিশাল আকৃতিৰ এক শোভাযাত্ৰা আয়োজন কৰা হৈছে। আৰু পৰহিলে যি 3 দিনীয়া শেষ কাৰ্যসূচী হৈছে প্ৰায় 20,000 লোকে একেলগে বহি প্ৰায় 2,51,000 হনুমান চালিচা পাঠ কৰিব। তাৰ কাৰণে ইতিমধ্যে প্ৰায় অঞ্চলটোৰ সকলো উত্তৰ গুৱাহাটী বুলি নহয় সদৰ পৰা ধৰিলে বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহি ইয়াতে প্ৰায় 20,000 হনুমান চালিচা পাঠ কৰিবৰ কাৰণে বিগত হনুমান চালিচা আছে এইবেলি প্ৰায় 2,51,000 পাঠ কৰিব হনুমান চালিচা। মোৰ লগত এই যি হনুমান জয়ন্তীৰ লগত জড়িত পুৰোহিতসকল আছে তেওঁলোকৰ পৰা আমি জানিব বিচাৰিম যে কেনেধৰণৰ প্ৰস্তুতি আৰু বিগত বছৰতে এইবিলাক এটা বিশাল আকৃতিৰ পেণ্ডেল তৈয়াৰ কৰিছে। এই পেণ্ডেলৰ তলত বহিয়ে প্ৰায় 20,000 ভক্ত একেলগে 2,51,000 বা চালিচা হনুমান চালিচা পাঠ কৰি আৰু সমাজৰ যি অপায় অমংগল দূৰ কাৰণে বিগত বছৰতে এইবুলি আয়োজন কৰিছে। মই দেখুৱাইছো কুণ্ড তৈয়াৰ কৰা হৈছে। এই কুণ্ডতে প্ৰায় তেওঁৰ পূজা আৰম্ভ হ'ব আজিৰে পৰা। মোৰ লগত পণ্ডিত আছে, তেওঁৰ পৰা জানিব বিচাৰিম যে এই আজিৰে পৰা হনুমান জয়ন্তী আৰম্ভ হ'ব, কি কাৰ্যসূচী? আজি प्रारंभ हो हनुमान जयंती। आज मैंने हिंदी आज जो है हनुमान जयंती प्रारंभ होगा। यहाँ से कलश यात्रा होगा मणिकर्णिकेश्वर घाट में जाने से, वहाँ से कलश यात्रा उठेगा और फिर यहाँ आएगा मंडप का प्रदक्षिणा और पंचांग पूजन। आज अग्नि मंथा अग्नि पूजन और आहुति ऐसे चालू हो जाए हनुमान चालीसा से। हाँ आज ही आहुति होबो, यज्ञ प्रारंभ हो गल आज होबो एतिया। आरो काली होबो परखी होबो, परखी हनुमान चालीसा पाठ शेष हुआ पिछत पूर्णाहुति होबो आरो यज्ञ पूर्ण। हनुमान चालीसा जिसको पाठ करे इतिमध्य साजू है। जो लोग हनुमान चालीसा पाठ करेगा वो लोग कहाँ से आएंगे? हाँ, जो हनुमान चालीसा पाठ करे बहुत दूर दूर से आ रहे हैं। इसे तो हम लोग को खबर है बहुत, मैंने अपने भारत से कम 20 जगह से लोग आ रहे हैं, 20 राज्यों से लोग आ रहे हैं। कहीं से 2 आदमी, कहीं से 4 आदमी, बाहर से भी आ रहे हैं। और यहाँ आसाम से सबसे ज्यादा अपना आदमी, चाय बागान से बहुत ज्यादा आदमी आ रहे हैं। चाय बागान टी गार्डन से कम 50 टी गार्डन से लोग आ रहे हैं। और अपने क्षेत्र से तो बहुत, तो कम से कम 20,000 से 25,000 आदमी आने का अनुमान लग रहा है कि संकल्प पत्र भरा गया है। इस तरह से लग रहा है कि 20,000 से 25,000 आदमी 23 तारीख को हनुमान चालीसा पाठ में सम्मिलित होने वाले हैं। 20,000 से 25,000 30,000 के आसपास, लगभग 30,000, देखिए 30,000 के आसपास आदमी आएगा। और यहाँ 2.5 लाख हनुमान चालीसा पाठ करने का संकल्प है और पूरा होगा, हनुमान जी की कृपा से पूरा होगा। निश्चय भारतवर्षर विभिन्न प्रांतर पर मध्य प्रदेश यूपी बिहार विभिन्न प्रांतर पर इते प्राय 20,000 भक्त আহিব। আৰু এইসকলে অহা পৰহিলৈ 3 দিনীয়া কাৰ্যসূচী শেষৰ দিনাখন একেলগে বহি 2,51,000 বাৰ হনুমান চালিচা পাঠ কৰাব উত্তৰ গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ বালিচৰত।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।